হেল্ল' এভৰিৱান, আজি একদম সহজে হোৱা এটা টিফিন ৰেচিপি লৈ আহিছোঁ। দেখিবলৈ ইমান ধুনীয়া নহয় এই টিফিন ৰেচিপিটো। এয়া মই সাবুদানাৰে বনাবলৈ লৈছোঁ। সাবুদানাখিনি মই গ্ৰাইণ্ড কৰি ল'ম অকণমান মিহি হোৱাকৈ। এয়া সাবুদানাখিনি গ্ৰাইণ্ড কৰি লৈছোঁ। তাত অকণমান সোৱাদ অনুসৰি নিমখ অকণমান আৰু অকণমান এয়া ৰিফাইন দিছোঁ আৰু কমকৈ পানী দি ধুনীয়াকৈ এইখিনি মই মঠি ল'ম। যেনেদৰে আটা আমি মঠি লওঁ তেনেকৈ এটা ডো বনাই ল'ম। একদম সহজে হোৱা ৰেচিপি এটা, বনাবলৈ অকণমান কঠিন। কি হয় এইখিনি অকণমান মিহি নহয়, মোৰহে দেই, কিন্তু বহুতকে দেখিছোঁ এইখিনি মিহিকৈও বেলিব পাৰে। মোৰ বেলাৰ ক্ষেত্ৰত অকণমান হেৰি হৈ যায়, বেয়া হৈ যায়। আৰু এয়া মই তাৰ বাবে লৈছোঁ ষ্টাফিঙৰ বাবে গাজৰ, বন্ধাকবি, লগতে ঘৰত পনীৰ আছিলে, পনীৰো অকণমান দিলোঁ গ্ৰেট কৰি, যিহেতু নিয়ৰে পনীৰ খাবলৈ ভাল পায়। আৰু এইখিনি মই অকণমান তেলত ভাজি ল'ম। আৰু ইয়াতে বিশেষ একো নিদিওঁ, মই অকণমান নিমখ আৰু লগতে অকণমান চচ দিম, আৰু তেতিয়াই খাবলৈ সি ভাল পাব। আৰু চৰ্দি হৈ উঠিছে যে, জ্বৰ হৈ উঠিছে, অকণমান মুখত লগাকৈ দিলে খাবলৈ ভাল পায়। তাকেই ভাবি থাকোঁ কিনো দিওঁ, কেনেকৈ দিওঁ। এয়া মই কৈছোঁ নহয়, বেলোতে বহুত বেছি ধুনীয়া মিহি নহয় বাৰু, কিন্তু খাবলৈ খুব ধুনীয়া, দেখিবলৈও ভালেই হয় পিছত। আৰু এতিয়া মই তাত ষ্টাফিংখিনি ভৰাই দিছোঁ, দি এনেকৈ এটা ৰোল আকাৰত দি সৰুকৈ কাটি ল'ম। আৰু চাবচোন অকণমান ফাট মেলিছে, তথাপিতো এয়া ওলাই নাযায় বাৰু, চিন্তা কৰিবলগীয়া নহয়। আৰু এয়া এটা এটাকৈ কাটি লৈছোঁ। আৰু তেনেকৈ যদি বেয়া পায় আপোনালোকে, এনেদৰেকৈ এটা লাড়ু বনাই লৈ তাৰে ভিতৰত সোমাই দিও, তেনেকৈও বনাব পাৰে। মই এনেকৈও বনাই দিলোঁ নিয়ৰৰ বাবে। আৰু এইখিনি মই ধুনীয়াকৈ এতিয়া আজি ষ্টিমাৰত নিদিওঁ, একদম সৰু চালনী এখন আছিলে, অকণমান বস্তু যিহেতু প্ৰেছাৰ কুকাৰ এটাৰ ওপৰত পানী দি এইখিনি এনেদৰে ষ্টিম কৰি ল'লোঁ। আৰু এয়া আমাৰ হৈ গ'ল আজি নিয়ৰৰ টিফিন। সাবুদানাখিনি ফুলি উঠে নহয়, খাবলৈ খুব ধুনীয়া হয়।